মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে দুআষাৰ মন্তব্য দাঙি ধৰিবৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিলোঁ। আজিৰ নৱাগত সকলৰ লগত পৰিচয় তথা আমাৰ অভিভাৱকসকলৰ লগত যে পৰিচয় সভা, এই সভাখনত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মানীয় নিৰুপমা চেতিয়া বাইদেউ আমাৰ বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা, শৈক্ষিক পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে। গতিকে বাইদেউক আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ যোগ্যস্মিতা ভূঞা বাইদেউ, উপাধ্যক্ষ সন্মানীয় দিগন্ত মৰাণ ছাৰ, মোৰ সহযোগী সঞ্চালক মনীন্দ্ৰ চুতীয়া ছাৰ, মনোৰম চুতীয়া ছাৰকে প্ৰমুখ কৰি বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল তথা আজিৰ এই অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সন্মানীয় অভিভাৱকসকল, আটাইলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। ইতিমধ্যে প্ৰায় এঘণ্টা সময় আপোনালোকে ইয়াতে বহি আছে, অতি ধৈৰ্য সহকাৰে আমাৰ কথাবিলাক শুনিছে। আমি খুব এটা দীঘলীয়া কৰিব বিচৰা নাই আৰু মোৰ বিদ্যালয়ৰ সন্দৰ্ভত যিখিনি কথা ক'ব লগা আছিলে ছাত্ৰ ছাত্ৰীৰ সন্দৰ্ভত ইতিমধ্যে নিৰুপমা বাইদেৱে কৈছে, দিগন্ত ছাৰে কৈছে, অধ্যক্ষ মহোদয়েও কৈছে, আৰু ইয়াৰ উপৰিও সঞ্চালক মনীন্দ্ৰ চুতীয়া ছাৰেও ক'লে। মনীন্দ্ৰ চুতীয়া ছাৰে কথাখিনি কওঁতে যিকেইটা কথা বাদ পৰি গ'ল, বাদ পৰি যোৱা কথাকেইটাহে মই সংলগ্ন কৰি দিব বিচাৰিছোঁ। বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপোনালোকে দেখিছে যে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানসমূহ ইয়াতে হৈ থাকে। এই কথাটো বুজিব লাগিব। বহু অভিভাৱকে এনেধৰণেও আমাক কয় আচলতে যে বড়ৌচাত ইমানবিলাক প্ৰগ্ৰাম হৈ থাকে, কেনেবাকৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়াত অসুবিধা হৈছে নেকি, বা পঢ়াত ডিষ্টাৰ্ব হৈছে নেকি। গতিকে এই কথাখিনি তেওঁলোকৰ মনত প্ৰায় আহে আৰু কেতিয়াবা আমাৰ লগত সেই কথাখিনি আলোচনাও কৰে। হয়, যিসমূহ প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামসমূহৰ কাৰণে হয়তো প্ৰগ্ৰাম হৈ থকা সময়ছোৱাত যিখিনি পঢ়াৰ প্ৰতি কনচেনট্ৰেশ্যন থাকিব লাগে, মনোযোগ থাকিব লাগে, সেইখিনিৰ পৰা কিছু সময়ৰ কাৰণে হ'লেও হয়তো তেওঁলোক বিচলিত হ'ব পাৰে। কিন্তু তেওঁলোক যদিও পঢ়া দিশৰ পৰা বিচলিত হৈছে, কিন্তু সেই অনুষ্ঠানটোৰ লগত জড়িত বা সেই অনুষ্ঠানটোৰ কাৰণে কৰণীয় যিখিনি কৰ্মসূচী বা তাত হ'বলগীয়া যি নাচ গান আদি কৰি বা খেলা ধূলাৰ লগত জড়িত যিখিনি কাম, সেই এক্টিভিটিখিনিত যেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে, মই ভাবোঁ তেওঁলোকৰ প্ৰতিভাসমূহ আচলতে বিকাশে হয়। কিয়নো এটা কথা চাব, আমি এগৰাকী ছাত্ৰ বা ছাত্ৰীক যেতিয়া এজন সমাজত মানুহ হিচাপে, ভাল মানুহ হিচাপে যদি প্ৰতিষ্ঠা কৰিবলৈ যাওঁ, এজন যোগ্য ব্যক্তি হিচাপে যদি আমি তেওঁলোকক লৈ যাব বিচাৰোঁ, তেনে ক্ষেত্ৰত তেওঁলোকক কেৱল পঢ়াৰ দিশতে সীমাবদ্ধ নাৰাখি ক্ৰীড়া আৰু সাংস্কৃতিক আৰু অন্যান্য যি আনুষংগিক দিশসমূহ আছে, সেই সকলো দিশত তেখেতসকলক আমি সমান্তৰালভাৱে আগুৱাই লৈ যাব লাগিব। আৰু সেই উদ্দেশ্যে বড়ৌচাই সদায় বিভিন্ন অনুষ্ঠান বা বিভিন্ন কাৰ্যসূচীসমূহ ইয়াতে আয়োজন কৰি থকা হয়। গতিকে এই কথাখিনি আমি আগতীয়াকৈ ক'লোঁ। ইতিমধ্যে মনীন্দ্ৰ ছাৰে ক'লে যে আগন্তুক 31 অক্টোবৰ আৰু 1-2 নৱেম্বৰ তাৰিখে এখন ইণ্টাৰনেশ্যনেল বড়চাং ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল, য'ত 5খনকৈ বিদেশৰ পৰা আহিব নাটকৰ দল আৰু লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা দলসমূহ আহিব, আমাৰ বিদ্যালয়ত দলসমূহ থাকিব। গতিকে সেয়া এটা আপোনালোকক জনালে, সেয়া হ'বলগীয়া এটা ইভেণ্ট, ডাঙৰ ইভেণ্ট। আৰু এটা কথা আমি সংলগ্ন কৰি দিব বিচাৰিছোঁ, আচলতে আমি চেষ্টা কৰি আছিলোঁ, বিগত বৰ্ষত আমি চেষ্টা কৰিছিলোঁ কৰিবৰ কাৰণে। বিগত বৰ্ষত আমি এটা পৰ্যায়লৈকে আগবাঢ়িলোঁ, কিন্তু এইবাৰ আমি আশা ৰাখিছোঁ যে সম্পূৰ্ণ কৰিব পাৰিম বুলি। কাৰণ বিগত বৰ্ষত আমি আলোচনা কৰি দিল্লীৰ স্থিত যি নেক্সট IAS কোচিং চেণ্টাৰ
তাৰ লগত আমাৰ ইতিমধ্যে এটা এগ্ৰিমেণ্ট হৈ গৈছে য'ত নেকি আমাৰ 11-12ৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰি ফাউণ্ডেশ্যন IS লেভেলৰ যি APSC UPSC কোচিঙৰ যি প্ৰি ফাউণ্ডেশ্যন কোচিং সেয়া ব্যৱস্থা আমি কৰিম সেয়া ইতিমধ্যে হৈ গৈছে ইয়াৰ সমান্তৰালভাৱে আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ দিল্লী ইউনিভাৰ্চিটিৰ চাউথ কেম্পাছৰ বহুকেইখন আচলতে মহাবিদ্যালয়ৰ লগত ইউনিভাৰ্চিটিৰ লগত ইতিমধ্যে এটা আমাৰ এগ্ৰিমেণ্ট এক প্ৰকাৰে হৈ গৈছে যে আমি আমাৰ বিদ্যালয়ৰ বহুকেইজন ছাত্ৰ ছাত্ৰীক চিলেক্টেড তেওঁলোকক আমি বাছনি পৰীক্ষাৰ দি নিৰ্বাচন কৰি তেখেতসকলক আমি দিল্লী কেম্পাছ ভিজিটৰ কাৰণে আমি এটা পৰিকল্পনা কৰিছোঁ গতিকে এই বাৰ্তাটো আমি আপোনালোকক দিব বিচাৰিলোঁ আৰু এটা বাৰ্তা আপোনালোকক দিব বিচাৰিম আপোনালোকে প্ৰায় দেখিছে ছ'চিয়েল মিডিয়াত প্ৰায় দেখা পায় যে বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এখন এনেকুৱা এটা অনুষ্ঠান হয় যিটো এটা ইউথ পাৰ্লিয়ামেণ্ট নিচিনা আমাৰ ইয়াতে এখন স্কুল লেভেলত ষ্টুডেণ্ট ইউনিয়ন বডি আছে য'ত ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই সভাপতি সম্পাদককে আদি কৰি অন্যান্য যি পদবীসমূহ আছে তেওঁলোকক আমি তেওঁলোকে নিৰ্বাচন খেলে আৰু নিৰ্বাচনত জয়ী হৈ তেওঁলোকক কিছুমান আমি দায়িত্ব গতাই দিওঁ সেয়া নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে থাকে সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকক এক বছৰীয়া যি কৰ্মসূচী সেই কৰ্মসূচীত তেওঁলোকক আমি দায়িত্ব দিওঁ সেই দায়িত্বসমূহ তেওঁলোকে পালন কৰে আৰু ইয়াৰ পৰা আমি দেখিছোঁ তেওঁলোকে এখন সভা খুব সুন্দৰভাৱে পৰিচালনা কৰে বা যিকোনো এটা কাম যেতিয়া কৰিবলৈ যায় তেওঁলোকৰ ওচৰত সাহস থাকে তেওঁলোকৰ ওচৰত পজিটিভিটিখিনি আমি দেখা পাওঁ কাম কৰিবৰ বাবে তেওঁলোকে ভয় সংকোচ এইবিলাক একেবাৰে নাইকিয়া হৈ যায় অৰ্থাৎ এক প্ৰকাৰে যদি চাওঁ তেখেতসকলক যদি আমি শৈক্ষিক দিশত আগুৱাই লৈ গৈছোঁ সমান্তৰালভাৱে খেলৰ দিশত ফুটবলেই হওক ভলীবলেই হওক খ' খ' হওক কাবাডী হওক বা এথলেটিক্সে হওক বা মৰ্ণিং যিটো ফিজিকেল ট্ৰেইনিঙেই হওক তেওঁলোকক স্পৰ্টছৰ দিশত আমি আগুৱাই লৈ গৈছোঁ সমান্তৰালভাৱে আজিৰ দিনটোৰ পৰাই আপোনালোকে জানে যে আমি এটা বাৰ্তা প্ৰেৰণ কৰি ৰাখিছিলোঁ যে বিহু যিহেতু বিহু আহি আছে গতিকে বিহু কৰ্মশালা এখন আমি আয়োজন কৰিছোঁ আজিৰ দিনটোৰ পৰাই হ'ব গতিকে সেই বিহুৰ বা সাংস্কৃতিক দিশত ঠিক তেনেধৰণে আমাৰ নাটকৰ দিশটো আমি সমান্তৰালভাৱে লৈ গৈছোঁ ঠিক তেনেধৰণে যেতিয়া এই গোটেইখিনি আয়ত্ব কৰাৰ উপৰিও এজন ছাত্ৰ বা ছাত্ৰীয়ে এটা মাইক্ৰফোন লৈ এখন সভা পৰিচালনা কৰিব তেওঁৰ লগত থকা যি পাৰদৰ্শিতা সেয়া তেওঁ এটা মাইক্ৰফোন লৈ হাজাৰ মানুহৰ আগত ব্যক্ত কৰিব পৰা হ'ব নিশ্চয়কৈ তেওঁক আমি ভাবিম যে তেওঁৰ ব্যক্তিত্ব বিকাশ হৈছে বুলি আৰু সেই তেনে চিন্তাধাৰাৰে আমি আচলতে কিছু কাৰ্যসূচী আমি লৈ গৈ আছোঁ গতিকে এইখিনি ক্ষেত্ৰত আমি ভাবোঁ আপোনালোকৰ পৰা সহযোগিতা আমি নিশ্চয়কৈ পাম আৰু